তেখেতে 15 আগষ্টত কোনো কোভিড সাফাই কর্মীর বিষয়টোক লৈ কোভিড বেমারটোক লৈ বা কোভিড সাফাই কর্মীসকলক লৈ কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰে 15 আগষ্টত তেতিয়াহ'লে এই আটাইখিনি সাফাই কর্মী মই আপোনালোকক মই দেখুৱাইছো এই আটাইখিনি কোভিড সাফাই কর্মী গুৱাহাটীৰ পাণ্ডু ঘাটত ব্ৰহ্মপুত্ৰত জাপ দি আত্মজা দিব এইটোৱে মই ক'লো 16 আগষ্টত ডাইৰেক্ট আপোনালোকে কেৱল ডেড বডি দেখা পাব। যি ইয়াতে বহাৰ উদ্দেশ্য এটাই আমি 2020 চনত কোভিড মহামাৰীৰ সময়ত আমি সংস্থাপন লাভ কৰিছিলো মুখ্যমন্ত্ৰী মহোদয়ে আমাক নিজে সংস্থাপন দিছিলে আৰু তেখেতে সেই 2020 চনতে আমাৰ সৰুভোজা ষ্টেডিয়ামত স্পষ্টকে কৈছিলে যে কোভিডত কাম কৰাখিনিক আমি চাকৰি নিয়মীয়াকৰণ কৰিম কিন্তু পৰৱৰ্তী সময়ত আমাক কামৰ পৰা উলিয়াই দিলে আমি এতিয়া কৰ্মহীন হৈ পৰিছো। ইয়াতে আমি বহুবাৰ আন্দোলন কৰিলো তাৰ উপৰিও আমি CM ছাৰক বহুতবাৰ লগো কৰিছো য'ত যেনেকে পাৰো তেনেকে লগ কৰিছো আমাক তেতিয়াও কৈছে যে তহঁতৰ চাকৰি হ'ব চিন্তা কৰিব নালাগে কিন্তু তহঁতক কোনে উলিয়াই আমাক তেনেকে প্ৰতিশ্ৰুতি দিছিল যে কোভিডত কাম কৰাখিনি কোনেও উলিয়াই দিব নোৱাৰে তহঁতে আজি যদি কৰি আছ নহয় তহঁতে ঘৰত যাব নালাগে আৰু ইয়াতে কৰি থাকিবি। আপোনালোকক মই সেই ভিডিঅ'টো দিব পাৰিম আপোনালোকে সেইটো দেখাই দিব পাৰিব আৰু এইখন চাওক আপোনালোকক মই এইখন স্পষ্টকে দেখাইছো এইখন আপোনালোকে কপি এটা লৈ ল'ব পাৰিব এইখনত স্পষ্টকে লিখা আছে যিখিনি কোভিডত কাম কৰিছে তেওঁলোকৰ চাকৰিটো 60 বছৰলৈকে পাৰ্মানেণ্ট হ'ব বুলি ইয়াতে স্পষ্টকে লিখা আছে যেনেকে চৰকাৰী সুবিধা পায় সেইবিলাকো পাব বুলি লিখা আছে। গতিকে এটা সময়ত আমাক ভগৱানৰ লগত তুলনা কৰিছিল আপোনালোকে মালা পিন্ধাইছিল ফুল ছটিয়াইছিল কিন্তু আজি আমাক ভগৱানৰ লগত তুলনা কৰি কিনে আজি আমাক কিয় ডাষ্টবিনত পেলাই দিলে আমাৰ কি আজি মূল্যহীন হৈ পৰিলো নেকি কোভিড কমি অহাৰ লগে আমি মূল্য আৰু মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা স্পষ্টকে জানিব তেখেত কাৰণ সেই সময়ত কোভিডৰ যেটো সময়ত চলি আছিল এইখন মেডিকেল সেইখন মেডিকেল তেখেতে দৌৰি আছিল আমি সেইটো কথা দেখিছো আৰু তেখেতে এইটো বস্তু বুজি পাব লাগিছিল যে মই য'ত দৌৰি আছো তাৰে ভিতৰৰ বিলাক চাফ চিকুণ যোনে কৰিছে সেইবোৰে হ'ল চাফাই কৰ্মী। গতিকে তেখেতক এই লাষ্ট মুহূৰ্তলৈকে তেখেতৰ আমি আশাতে ৰখি আছো তেখেতে আমাক এটা ভাল খবৰ এটা দিব যে আমাক এটা কৰ্ম সংস্থাপন দিব। 2020 চনৰ পৰা আমি কোভিড চাফাই কৰ্মী হিচাপে আমি কাম কৰিছিলো মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক চাকৰি নিয়মীয়াকৰণ কৰি দিম বুলি কথা দিছিলে তাৰ পিছতে কথা দিয়াৰ পাছত আমি তেখেতক লগ কৰিবৰ কাৰণে বহুত এপ্লিকেশ্যন দিছিলো আজি 4-5 বছৰে এপ্লিকেশ্যন দি তেখেতক আমি লগ কৰিব পৰা নাই আমাক লগ কৰিবলৈ সুবিধাকণ দিয়ে প্ৰতি দিছিলে যিখিনি কোভিড চাফাই কৰ্মীয়ে চিনচিয়াৰলি ডিউটি কৰিব তেওঁলোকক ৰেগুলাৰকৰণ কৰি দিম বুলি কৈছিলে নিয়মীয়াকৰণ 60 বছৰলৈ কৰি দিম বুলি কৈছিলে তেখেতে কথা দিছিলে আজি 4-5 বছৰে তেওঁ দিব নিদিব হ'ব নহ'ব একো নোকোৱাৰ কাৰণে আমি 2020 চনৰ পৰা এই সচলত আন্দোলন কৰি আহিছো অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ প্ৰতিখন ডিষ্ট্ৰিক্টৰ ইয়াত যিখিনি কৰ্মী আছে সকলোখিনিয়ে আছে কিন্তু ক'ব গ'লে আমি এটা কোভিড ৱেৰিয়াৰ হয় 2020 যেটো আমাৰ এপিডেমিক হৈছিল কোভিডত কোনো ঘৰৰ পৰা ওলাই যোৱা নাছিল আমি কিমান 6-7 মান্থছ আমি কেনেকৈ কাম কৰিছো গোটেই সব ৱাৰ্ডত মিলি কিনে আমি লেট্ৰিন টয়লেট এভৰিথিং অক্সিজেনৰ A to Z আমি সব কাম কৰিছো কিন্তু লাষ্টত আমি এইকাৰণে কৰিছো ইণ্টাৰনেল ষ্টেণ্ড এটা দিছিল যে তহঁতি ভালকে কামখিনি কৰি যা আমাৰ CM মামাই ভালকে কাম কৰি যা তহঁতৰ কিবা এটা হ'ব so we did our work very nicely from our core of heart কিন্তু after 6 we have given বহুত মেমৰেণ্ডাম দিলো বহুত কে কৰিলো সচলত আহিলো DC কোৰ্টত গলো and even we have got the certificate NHM ৰো আছে DC ছাৰে দিছে কিন্তু আমি এটা বিশ্বাসত আছে যে উইল গেট আ জব আমি জব এটা পাম কিন্তু আজিলৈকে আমি জবটো নাপালো গতিকে এভৰি লেডিজ এণ্ড জেন্টেলমেন আৰ ৱেটিং হিয়াৰ আমাক কিবা এটা ৰিজাল্ট লাগে।